অসমৰ কাৰণে এটা ভাল খবৰ। সমগ্ৰ অসমত 3,88,000 ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে আমাৰ পলাশবাৰী সমষ্টিৰ পৰাই কাৰ্যসূচী আৰম্ভ কৰিলে। আমাৰ সমষ্টি জাগিৰোডত প্ৰায় 2,250 পৰিয়ালে একোটাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে আৰু অলপ পালে আমাৰ সমষ্টিত আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হয়তো পাব নালাগিব, সেইখিনি ব্যক্তি অতি সোনকালে পাব মই আশা ৰাখিছোঁ। আৰু সকলোকে মই ইতিমধ্যে অনুৰোধ কৰিছোঁ যাতে ঘৰ সকলোৱে নিজে বনাই লয়। আমি এনেকুৱা কিছুমান নিয়ম কৰিছোঁ যে এতিয়া আৰু মাজত ঠিকাদাৰ ছিষ্টেম নাই, এতিয়া কোনোৱে টকা ৰাখি দিব নোৱাৰে, কিন্তু ঘৰখিনি যাতে নিজে বনাই লয় তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদাত্ত কণ্ঠৰে কৈছে যে আমি ঘৰৰ নামত কাকো এটকা খাবলৈ দিয়া নাই, নিদিওঁ। গতিকে কোনোবাই বিচাৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা হোৱাটছআপ নাম্বাৰ দিব, তাতে জনাবলৈ কৈছে। গতিকে দুৰ্নীতিৰ ক্ষেত্ৰত আমি 100% দুৰ্নীতি নিৰ্মূল কৰিবলৈ প্ৰয়াস কৰিছোঁ, সকলোৰে পৰা সহযোগিতা বিচাৰিছোঁ। অসমৰ কাৰণে এটা ভাল খবৰ। সমগ্ৰ অসমত 3,88,000 ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে আমাৰ পলাশবাৰী সমষ্টিৰ পৰাই কাৰ্যসূচী আৰম্ভ কৰিলে। আমাৰ সমষ্টি জাগিৰোডত প্ৰায় 2,250 পৰিয়ালে একোটাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে আৰু অলপ পালে আমাৰ সমষ্টিত আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হয়তো পাব নালাগিব, সেইখিনি ব্যক্তি অতি সোনকালে পাব মই আশা ৰাখিছোঁ। আৰু সকলোকে মই ইতিমধ্যে অনুৰোধ কৰিছোঁ যাতে ঘৰ সকলোৱে নিজে বনাই লয়। আমি এনেকুৱা কিছুমান নিয়ম কৰিছোঁ যে এতিয়া আৰু মাজত ঠিকাদাৰ ছিষ্টেম নাই, এতিয়া কোনোৱে টকা ৰাখি দিব নোৱাৰে, কিন্তু ঘৰখিনি যাতে নিজে বনাই লয় তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদাত্ত কণ্ঠৰে কৈছে যে আমি ঘৰৰ নামত কাকো এটকা খাবলৈ দিয়া নাই, নিদিওঁ। গতিকে কোনোবাই বিচাৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা হোৱাটছআপ নাম্বাৰ দিব, তাতে জনাবলৈ কৈছে। গতিকে দুৰ্নীতিৰ ক্ষেত্ৰত আমি 100% দুৰ্নীতি নিৰ্মূল কৰিবলৈ প্ৰয়াস কৰিছোঁ, সকলোৰে পৰা সহযোগিতা বিচাৰিছোঁ। অসমৰ কাৰণে এটা ভাল খবৰ। সমগ্ৰ অসমত 3,88,000 ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে আমাৰ পলাশবাৰী সমষ্টিৰ পৰাই কাৰ্যসূচী আৰম্ভ কৰিলে। আমাৰ সমষ্টি জাগিৰোডত প্ৰায় 2,250 পৰিয়ালে একোটাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে আৰু অলপ পালে আমাৰ সমষ্টিত আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হয়তো পাব নালাগিব, সেইখিনি ব্যক্তি অতি সোনকালে পাব মই আশা ৰাখিছোঁ। আৰু সকলোকে মই ইতিমধ্যে অনুৰোধ কৰিছোঁ যাতে ঘৰ সকলোৱে নিজে বনাই লয়। আমি এনেকুৱা কিছুমান নিয়ম কৰিছোঁ যে এতিয়া আৰু মাজত ঠিকাদাৰ ছিষ্টেম নাই, এতিয়া কোনোৱে টকা ৰাখি দিব নোৱাৰে, কিন্তু ঘৰখিনি যাতে নিজে বনাই লয় তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদাত্ত কণ্ঠৰে কৈছে যে আমি ঘৰৰ নামত কাকো এটকা খাবলৈ দিয়া নাই, নিদিওঁ। গতিকে কোনোবাই বিচাৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা হোৱাটছআপ নাম্বাৰ দিব, তাতে জনাবলৈ কৈছে। গতিকে দুৰ্নীতিৰ ক্ষেত্ৰত আমি 100% দুৰ্নীতি নিৰ্মূল কৰিবলৈ প্ৰয়াস কৰিছোঁ, সকলোৰে পৰা সহযোগিতা বিচাৰিছোঁ।